বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষৰ নেতৃত্বত চিকিৎসক ছাত্ৰ আৰু কৰ্মচাৰীৰ বৰপেটা সত্ৰত সাফাই অভিযান। বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাক্তৰ ৰমেন তালুকদাৰৰ নেতৃত্বত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আৰু কৰ্মচাৰীসকলে আজি বৰপেটা সত্ৰ চৌহদত সাফাই অভিযানত অংশ লয়। চিকিৎসকসকলে চিকিৎসা সেৱাৰ লগতে সমাজৰ আন আন যোগাত্মক কাম কাজসমূহৰ সৈতেও যে জড়িত সেই বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যে আজি মেডিকেল কলেজখনৰ অধ্যক্ষৰ নেতৃত্বত এইদৰে বৰপেটা সত্ৰ চৌহদ চাফ চিকুণ কৰাৰ কামত জড়িত হৈ পৰে মেডিকেল কলেজখনৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰসকল। এই ছাত্ৰসকলে কাইলৈ হয়তো ৰাজ্যখনৰ একোজন প্ৰখ্যাত চিকিৎসক হিচাপে পৰিচিত হৈ পৰিব। কিন্তু আজিৰ তাৰিখত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে পৰিচয় কৰি দিয়াৰ লগতে সমাজৰ সৰু সৰু কামবোৰৰ সৈতেও জড়িত কৰাৰ উদ্দেশ্যেৰে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষই এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে। মেডিকেল কলেজখনৰ এনে ব্যতিক্ৰমী পদক্ষেপক আনকি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে আদৰণি জনোৱাৰ লগতে অধ্যক্ষ ডাক্তৰ ৰমেন তালুকদাৰ আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰসকলৰ সৈতে নিজেও সাফাই অভিযানত অংশগ্ৰহণ কৰে। উল্লেখ্য যে অহা 13 মাৰ্চৰ পৰা বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱ আৰম্ভ হ'ব। দৌল মহোৎসৱৰ পূৰ্বে বৰপেটা সত্ৰ চৌহদ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলাৰ কামত এইদৰে হাতে হাতে ঝাৰু লৈ সাফাই অভিযানত নামি পৰে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষৰ লগতে চিকিৎসক ছাত্ৰসকল। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট। অধ্যক্ষ সমিতিৰ যিখিনি ছাত্ৰ আৰু লগতে কৰ্মচাৰী সংস্থাৰ বৰপেটা মেডিকেলৰ কৰ্মচাৰীসকল তেওঁলোকে আজি আহি আমাৰ সত্ৰত পদাৰ্পণ কৰিছে আৰু সাফাই অভিযান আৰম্ভ কৰিছে। আৰু বহু বছৰ মানে কি এইটো ব্যতিক্ৰমী পদক্ষেপ, এইটো প্ৰথম পদক্ষেপ বোলো, এইটো ঐতিহাসিক ক্ষণ আচলতে যে মেডিকেলৰ মানুহখিনিয়ে বিশেষকৈ ছাত্ৰ অধ্যক্ষ সমিতি কৰ্মচাৰীসকলে আহি ইয়াতে সমবেত হৈ সাফাই অভিযান আৰম্ভ কৰিছে। এইটো সম্পূৰ্ণ ব্যতিক্ৰমী যে তেওঁলোকে সমাজক এটা বাৰ্তা দিছে যে চিকিৎসকসকল বা চিকিৎসা কৰ্মীসকল অকল মেডিকেলতে আবদ্ধ নহয়, চিকিৎসাৰ লগতে আবদ্ধ নহয়, তাৰ লগতে সামাজিক সময় সুবিধা বুজি যে সামাজিক কামো কৰিব পাৰি সেই বাৰ্তা আজিৰ সমাজে পাইছে। গতিকে তেখেতক মই বৰপেটা সত্ৰৰ পৰা ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সত্ৰৰ প্ৰভুৱে আপোনালোকক ইতিমধ্যে ক'লে যে ধৰক এইটো এটা আমাৰ শ্ৰমদান আৰু ইয়াত বহুখিনি আমি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। আজি এনেকুৱা নহয় যে বৰপেটা সত্ৰখন লেতেৰা হৈ থাকে, কিন্তু বৰপেটা সত্ৰখনত আজি ধৰক আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ আপোনালোকে দেখিছে ছাত্ৰ ছাত্ৰীসকল আহিছে, তেওঁলোকে অকল অসমৰ নহয় বিভিন্ন ঠাইৰ পৰা আমাৰ চিকিৎসা মেলত তেওঁলোকে পাঠদান কৰি আছে বা শিক্ষা গ্ৰহণ কৰি আছে। তো সেই ছাত্ৰ ছাত্ৰীসকল আমাৰ কৰ্মচাৰীসকলৰ এটা সমন্বয় এটা গঢ়ি আমি বৰপেটা সত্ৰৰ এটা চাফ চিকুণ অভিযান কৰি আমি শ্ৰমদান কৰাৰ এটা আমি প্ৰচেষ্টা কৰিছোঁ। তাত দুটা তিনিটা কথা থাকে, ধৰক আমি বহু ঠাই দেখা পাওঁ, ধৰক কিছুমান এইটো আমি ধৰ্মানুষ্ঠান এটা, ইয়াত বহুত ভিজিটৰ আহে। আপোনালোকে গম পায় যে আমাৰ দৌল উৎসৱ আহি আছে, বৰপেটা সত্ৰত বহু লক্ষ্য দৰ্শনাৰ্থী আহে আৰু সেই সময়ত আমাৰ চিকিৎসা গোটৰো আমাৰ ইয়াত আয়োজন কৰা হয়। কিন্তু তৎসত্ত্বেও কেতিয়াবা ধৰক বহু সময়ত দেখা যায় দৰ্শনাৰ্থীবিলাকে য'তে ত'তে বস্তুবিলাক পেলায়। তো ইয়াৰ দ্বাৰা আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে এখন চাফ চিকুণ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব। এটা ধৰ্মানুষ্ঠান এটাত আমি আহি আগতেও আমি বহুবাৰ আহিছোঁ, মানে য'তে ত'তে প্লাষ্টিকৰ ঠোঙাটোৱে পেলাইছে বা কিবা বোলে ইত্যাদি। আৰু এই দৌল মহোৎসৱৰ প্ৰাকখনত আহি পেলাই আমি এই বাৰ্তাটো প্ৰেৰণ কৰাৰ প্ৰচেষ্টা কৰিছোঁ। আৰু মই প্ৰভুক ক'লোঁ ইয়াতো আমাৰ ধৰক চিকিৎসা গোট এটাও কৰা গৈছে। চ' বৰপেটা সত্ৰখন যিটো আমাৰ বৰপেটা এটা জানে আপোনালোকে এটা ডাঙৰ অনুষ্ঠান, গতিকে বৰপেটা মেডিকেল কলেজখন সদায় ওতঃপ্ৰোতভাৱে প্ৰত্যেকখন সত্ৰৰ লগত জড়িত হৈ আছে। আমি চিকিৎসা কেম্পো কৰিছোঁ প্ৰত্যেকখন সত্ৰত। গতিকে আজি ধৰক ছাত্ৰ ছাত্ৰী হয়তো তেওঁলোকক কেতিয়াও অহা নাছিল, আজি তেওঁলোকে সত্ৰৰ ভিতৰখন চালে, তাত তেওঁলোকে সেৱা কৰিছে। গতিকে সেই বস্তুটো হয়তো সংস্কৃতি এটা সংস্কাৰ এটা তেওঁলোকৰ পাব। আৰু বাহিৰৰ যিখিনি ল'ৰা ছোৱালী আছে, ধৰক দিল্লীৰ পৰা অহা ল'ৰা ছোৱালী আছে, তেখেতে এই বস্তুটো আজিহে তেওঁলোকে গম পাইছে বুলি মই ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ প্ৰথম বৰ্ষৰ ছাত্ৰ। মই এইবাৰ ইয়াত ফকৰুদ্দিন আলি আহমেদত এডমিশ্যন লৈছোঁ। আজি যি ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজত যি এটা নতুন পদক্ষেপ গ্ৰহণ কৰিছে যে বৰপেটা সত্ৰখনলৈ আহি পেলাই যোনটো চাফ চিকুণতা মানে চাফা অভিযান আৰম্ভ কৰিছে, সেইকাৰণে তাত আমি প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলো আহিছোঁ আৰু আহি পেলাই ইয়াত চাফাই অভিযানত যোগদান কৰিছোঁ। যিহেতু আমি চিকিৎসাৰ ক্ষেত্ৰৰ লগত জড়িত, তথাপিও আমি সকলোৰে এইটো জনা উচিত যে বস্তু এটা ভালকৈ থাকে। গতিকে আমিও ইয়াত আহি যোগদান কৰিছোঁ আৰু সত্ৰখনত আমি সেৱা গ্ৰহণ কৰিছোঁ। সেৱা গ্ৰহণ কৰি ইয়াৰ চাফাই চিকুণ অভিযান কৰিছোঁ। যিহেতু এই সত্ৰখনে বহুত বাহিৰৰ মানুহো আহে, গতিকে তেওঁলোকৰ যাতে আমি ভালকৈ এটা প্ৰতিচ্ছবি দাঙি ধৰিব পাৰোঁ অসমৰ,
সেইকাৰণে আমি ইয়ালৈ আহি পেলাই চাফাই অভিযান কৰিবলৈ কৰিছোঁ।